ফুল কুমলীয়া ডেকা ল'ৰা এজনক নতুন কৰি উঠি অহা ডেকা ল'ৰা এজনক বেয়াকৈ হত্যা কৰিলে আৰু হত্যা কৰি কিনে এটা গাৰা খান্দি কিনে তাত পুতি থৈ দিছিলে। 2 মাৰ্চত নিৰুদ্দেশ হৈছিলে আৰু 10 মাৰ্চত উদ্ধাৰ হৈছিলে সেই মৃত্যুদেহটো। চাই লওকচোন কি আছে এই কাহিনীটোত। আৰু এই কাহিনীটো হ'ল হাজো বৰ্ণিত। ধুনীয়া এটা নিউজৰ এটা ক্লিক আছে আৰু সেই ক্লিকটো চাই কিনে কথা পাতি আছোঁ ইয়াৰ বিষয়টোৰ ওপৰত। পলুৱাই নিছিল ল'ৰা ছোৱালীৰ মৰমৰ কাৰণে মোক লৈ লাগি আছো। দ্বিতীয়বাৰ তাৰ লগত আৰু মই যাব লাগে নাযাৰ কাৰণে সেই একশ্যনটো মোৰ ল'ৰাৰ ওপৰত লৈছে। মোৰ নাযাৰ কাৰণে সি ল'ৰাটোক মাৰি পেলাইছে। যিজনী মহিলা কান্দি আছে আৰু সেইজনী মহিলা হৈছে মানে সেই ল'ৰাটোৰ মায়েক। আৰু মায়েকজনে কৈছে মোক আগতে পলুৱাই লৈ গৈছিলে আৰু নেক্সট টাইম পলুৱাই নিব খুজিছিল আৰু মই নোযোৱাৰ কাৰণে মোৰ ল'ৰাটোক বেয়াকৈ মাৰি পেলালে। আৰু এইটো এটা সম্পূৰ্ণ প্ৰেম কাহিনী। আৰু প্ৰেম কাহিনীটো হৈছে বুঢ়াক দেউৰাকৰ মাজত প্ৰেম কাহিনী। আৰু সেই প্ৰেম কাহিনীটোৰ মাজত এই ফুল কুমলীয়া ল'ৰাটোক সোমাই লৈ কেনে মাৰি পেলালে, হত্যা কৰি পেলালে। গতিকে সকলো এটা চিন্তা কৰিবলগীয়া কথা। আৰু কিবা এটা পাব যায় আজি কিবা এটা হেৰাব লগা হৈছে এই পৰিয়ালখনে। গতিকে ভাবক। আৰু এই ল'ৰাজনৰনো কি দোষ আছিল? আৰু এই ল'ৰাজন এটা HS এক্সাম দি থকা এজন ল'ৰা আছিল আৰু দুখন পৰীক্ষা গেছিল হেমুঠে। আৰু সেইদিনা পৰীক্ষা দি আহিছিল 2 তাৰিখে আৰু দিনত ৰোজাও ৰাখিছিল। আৰু দিনত ৰোজা ৰাখিছিল, গধূলি দেউতাকৰ পৰা অকণমান পইচা খুজি লৈ কিনে এটা ORS খাবলৈ গৈছিল। আৰু ORSটো খাবলৈ যাই দোকানৰ পৰা ঘূৰি নাহিল সেই ল'ৰাটো। আৰু সেইদিনা 2 তাৰিখৰ পৰা আজি নিৰুদ্দেশ 10 তাৰিখলৈকে। আৰু 10 তাৰিখত এই ল'ৰাটো মৃত্যুদেহটো উদ্ধাৰ হ'ল। গতিকে চাওক। আৰু এই ল'ৰাটোৰ দেউতাকজন এজন বিকলাংগ আছিল, হাফ বিকলাংগ আছিল আৰু খেতিয়ক আছিল। ল'ৰাজনৰ দেউতাক আছিল খেতিয়ক। গতিকে চিন্তা কৰক কেনেকুৱা এটা মানে দুখ লগা এটা হৃদয়বিদাৰক এটা কাহিনী। গতিকে সকলোৱে অলপ চিন্তা কৰিব এনেকুৱা কাহিনী যাতে দ্বিতীয়বাৰ নকৰে। আৰু মই লগতে পুলিচ প্ৰশাসনক মই ধন্যবাদ জনাইছোঁ এই মূল অভিযুক্তজন, মূল দোষীজনক মানে উদ্ধাৰ কৰাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। আৰু ইয়াৰে মূল যিজন মানে দোষী আছিল সেই দোষীজন হৈছে ছাদ্দাম আলী। আৰু ছাদ্দাম আলী হৈছে সেই ল'ৰাটোৰ খুৰাক। গতিকে ভাবক, নিজৰ খুৰাকে নিজৰ ভতিজা ল'ৰা এজনক মাৰি পেলালে। বহুত দুখ লগা বিষয়। এনেকুৱা যাতে মানে আমাৰ সমাজত আৰু দ্বিতীয়বাৰ হ'বলৈ নাপায় তাৰ কাৰণে মই আমাৰ CM ছাৰক, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক মই অনুৰোধ জনাইছোঁ যাতে এনেকুৱা কাহিনী যাতে আমাৰ সমাজত দ্বিতীয়বাৰ আহিবলৈ নাপায় তাৰ কাৰণে আপুনি যিমান পাৰে এটা ভাল এটা পদক্ষেপ হাতত ল'ব লাগে। আৰু যিজন মেইন দোষী ছাদ্দাম আলী, আৰু ছাদ্দাম আলীক আপোনাৰ আমাৰ আইনমতে যিখিনি ব্যৱস্থা ল'ব লাগে সেইখিনি আপোনালোকে কৰিব। আৰু লগতে ইয়াৰ লগত কিমানজন জড়িত আছে সকলোকে যেন উদ্ধাৰ কৰে। এটি মোৰ ফালৰ পৰা এইটো অনুৰোধ। গতিকে এৰিলোঁ। বাই বাই। জয় হিন্দ, জয় অসম।